বংশেদি বাক্সা জিলাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰৰ নেতৃত্বত আৰু OC বৰগৰী এটা অপাৰেশ্যন লঞ্চ কৰা হয় আৰু সেই মৰ্মে ডিডিং নদীৰ ওচৰত চিনাৰী বস্তি কয় তাত আমি গাঁতত পুতি থোৱা অৱস্থাত দুটা AK-47 সিৰিজৰ ৰাইফল 4টা মেগাজিন আৰু 520 ৰাউণ্ডছ এমুনেশ্যন ৰিকভাৰ কৰিবলৈ সক্ষম হওঁ। এই মুহূৰ্তত কোৱাটো কঠিন। আমাৰ অলৰেডি ইনভেষ্টিগেশ্যন চলি আছে। এই ইনভেষ্টিগেশ্যনৰ অন্তত ক'ব পৰা যাব কোন গ্ৰুপৰ বা কোন আততায়ী বা কেনেকুৱা ধৰণৰ মানুহৰ এই অস্ত্ৰখিনি। এতিয়ালৈকে আমি তাকো আটক কৰা নাই, যেহেতুকে অনুসন্ধান চলি আছে। ডেফিনেটলি আমিতো কণ্টিনিউ কৰি থাকিমেই অপাৰেশ্যন, তদন্তৰ অন্ততহে ওলাব।